লিডুৰ টকলঙত অঘটন বহিদিহি নদীত মাছ মাৰিবলৈ গৈ নিখোজ এজন মাঘেৰিটা সমজিলাৰ অন্তৰ্গত টকলং মধুপুৰত এই অঘটন সংঘটিত হৈছে। বহিদিহি নদীত মাছ মাৰিবলৈ গৈ নিখোজ হৈছে এজন লোক। নিখোজ লোকজনৰ নাম জাকৰু খাকা। নিখোজ লোকজনৰ ঘৰ লিডু চাহ বাগিচাত বুলি জানিব পৰা গৈছে। কালি নিশা 10 মান বজাত সংঘটিত হৈছে এই ঘটনা। আন দুজনমান লগৰীয়াৰ সৈতে বহিদিহি নদীত মাছ মাৰিবলৈ গৈছিল জাংকু নামৰ লোকজন। লগৰীয়াৰ ভাষ্য অনুসৰি মাছ মাৰিবলৈ নদীত ডুব দিয়াৰ পাছত নিখোজ হয় লোকজন। লগৰীয়া দুজনে লোকজনৰ সন্ধানত নদীত নামি বিচাৰে যদিও নোপোৱা বুলি জানিবলৈ দিয়ে। নিশা হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱা সম্ভৱ নহল। আজি পুৱা খবৰ পাই আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰু SDRF বাহিনীক খবৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে। কি হৈছিল ঘটনাটো যোৱাকালি? কালি এনে মানে 8টা আহিলোঁ, 8টা আহি 3টা আহিছিলোঁ মাছ মাৰিবলৈ। আহি কিনে ইয়াত 10টা আহি পালোঁহি। তো এই 10টা বজাত সি পানীত সোমালে। পানীত সোমাই কিনে সি ওলোৱাই নাই। তাৰপাছত আমিও সোমাই চালোঁ, বিচাৰিলোঁ, বিচাৰি পোৱা নাই। এনেকৈ ইয়াতে থাকি গ'লোঁ। মানুহজনৰ নামটো কি আছিলে? মানুহজনৰ নামটো জাকৰু খাকা। ক'ৰ পৰা আহিছিলে তোমালোকে? আমি লিডু বাগান। লিডু বাগানৰ। বয়স কিমান হ'ব মানুহজন? মানুহজনী বয়স এনেই 31, 32। কিহৰ কাৰণে আহিছিলা তোমালোকে? মাছ মাৰিবলৈ। মাছ মাৰিবলৈ। আগতো এনেকৈ আহিছা? ঘটনাটো কিমান সময়? এনেই 10টা। লিডুৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।